ইচ্ছা যেহেতু শেষ নাই, কোৱাৰ হেঁপাহো শেষ নাই, সেইকাৰণে এই গতিটো মোৰ সদায় অব্যাহত থাকিব। অনুভৱ মোৰ খুবেই সুন্দৰ, যেন মই এনেকুৱা এটা সন্মান লাভ কৰিব পাৰিছোঁ। মই নিজকে খুব গৌৰৱ অনুভৱ কৰোঁ। নীলঞ্জনা, DHC নিউজলৈ তোমাক স্বাগতম জনাইছোঁ। ধন্যবাদ ছাৰ। সঁচাকৈ এটা ভাল খবৰ। হয়। USTMত তুমি যি সন্মান বুটলিলা, আমি সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ। আৰু এই বিষয়ে আজি তোমাক আমি কেইটামান প্ৰশ্ন সুধিম আৰু আশা কৰিম তুমি যথাযথ উত্তৰ দিবা আৰু সেই এনচাৰখিনিয়ে আমাৰ সমাজৰ বহুতখিনি উপকাৰত আহিব বুলি ভাবিছোঁ। প্ৰথমতে মই জানিব বিচাৰিম, নৃত্য নক্ষত্ৰ সন্মান লাভ কৰিলা, তোমাৰ অনুভৱ? অনুভৱ মোৰ খুবেই সুন্দৰ, যেন মই এনেকুৱা এটা সন্মান লাভ কৰিব পাৰিছোঁ। মই নিজকে খুব গৌৰৱ অনুভৱ কৰোঁ আৰু সঁচাকৈ ভাল লাগিছে ন? সঁচাকৈ ভাল লাগিছে। ঠিকে আছে। 10 ছেপ্টেম্বৰ USTM অৰ্থাৎ ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকনলজি মেঘালয়া চেণ্ট্ৰেল অডিটৰিয়াম হলত এইটো হৈছিল ন? ৰাউণ্ডটো হৈছিলে হয় বাৰু? ইয়াৰ অভিজ্ঞতা সম্পৰ্কে কিছু ক'বা নেকি? ইয়াৰ অভিজ্ঞতা, মই যিহেতু USTMলৈ প্ৰথম গৈছোঁ, মানে খুবেই সুন্দৰ অভিজ্ঞতা এটা। যিহেতু মই প্ৰথম গৈছোঁ, নতুন নতুন জেগা দেখিছোঁ, নতুন কথা শিকিব পাৰিছোঁ বা নতুন মানুহ লগ পাইছোঁ, খুবেই ভাল লাগিলে মোৰ। কেনেধৰণৰ মানুহবিলাক লগ পাইছিলা বাৰু? বহুত দূৰৰ পৰা আহিছে, ধেমাজি, লখিমপুৰ, শিৱসাগৰ, আমাৰ নামনি উজনি সকলোৰ পৰা আহিছে। নতুন নতুন মানুহ লগ পালোঁ আৰু পাৰ্টিচিপেণ্টটো বহুত হৈছিল চাগে? বহুত আছিলে ন? আচ্ছা। ইণ্টাৰনেশ্যনেল গ্ৰীণ ৱৰ্ল্ড ডেন্স এণ্ড মিউজিক ফেষ্টিভেলৰ যিটো অনুষ্ঠান হৈছিলে, এই অনুষ্ঠানটোলৈ তোমাক তুমি কিদৰে আমন্ত্ৰিত হৈছিলা? মোৰ লগত তেওঁলোকে কণ্টেক্ট কৰিছিলে। মোক এখন চিঠি দি পেলাই তেওঁলোকে মোক নিমন্ত্ৰণ জনাইছিলে। সেই চিঠিখন ৰক্ষা কৰি পেলাই মই তেওঁলোকৰ নিমন্ত্ৰণটো ৰক্ষা কৰি মই গৈছিলোঁ। কিবা ফৰ্ম ফিল আপ কৰিব লগা হৈছিল নেকি? ফৰ্ম ফিল আপ তেনেকৈ একো কৰিবলগীয়া হোৱা নাই। খালি তেওঁলোকে মোক অলপমান মোৰ ডকুমেণ্টছ বিচাৰিছিলে, যেন মই কি কি এৱাৰ্ডসমূহ পাইছিলোঁ আগৰ, তেনেকুৱা ধৰণৰ ডকুমেণ্টছবোৰ তেওঁলোকক জমা দিছিলে। আচ্ছা, তেওঁলোকে যে ছেমি ক্লাছিকেল যিটো নৃত্য ন, তেওঁলোকে সেইটো স্থিৰ কৰি দিছিল নে নাই তুমিহে তাত কৰিছিলা ছেমি ক্লাছিকেল? মই কৰিছিলোঁ, কাৰণ যিহেতু মই ছেমি ক্লাছিকেলে কৰোঁ প্ৰায়ভাগ, সেইকাৰণে মই ছেমি ক্লাছিকেল যে কৰিম তেওঁলোকক মই জনাই দিছিলোঁ। আচ্ছা, কিমান দিনৰ প্ৰস্তুতি আছিল? প্ৰস্তুতি মই মোৰ আগৰ পৰাই চলাওঁ, কাৰণ সেই নৃত্যটো মই বহুত আগৰ পৰাই নাচি আহিছোঁ। যিহেতু মই প্ৰগ্ৰেম 10 ছেপ্টেম্বৰ প্ৰগ্ৰেমটোৰ কাৰণে মই খুব বেছি 5 দিনমান প্ৰেক্টিছ কৰিছোঁ। ইমান কৰিবলগীয়া হোৱা নাই, কাৰণ যিহেতু আগৰ পৰাই নাচি আহিছোঁ ন, সিমানেই আৰু। আমি ইতিমধ্যে গম পাইছোঁ তুমি আগতে বহুত নৃত্য কৰিছা। হয়। ৰাষ্ট্ৰীয় পৰ্যায়ত বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহুত সন্মান বুটলিবলৈ সক্ষম হৈছা, নহয় জানো? এইটো শেহতীয়া সংযোজন, নহয় জানো? সঁচাকৈয়ে আমিও গৌৰৱবোধ কৰিছোঁ। আচ্ছা নীলঞ্জনা, এই প্ৰগ্ৰেমটো কৰাৰ পূৰ্বে কোনোবা বিশেষ গুৰুৰ ওচৰত কিবা খুটি নাতি? মই কোনো গুৰুৰ ওচৰত মই তেনেকৈ প্ৰশিক্ষণ লোৱা নাছিলোঁ। মই নিজৰ যিমানখিনি অভিজ্ঞতা আছে, নিজৰ অভিজ্ঞতাৰ ফালৰ পৰাই মই নিজৰ পাৰফৰ্মেঞ্চটো দিবলৈ চেষ্টা কৰিছিলোঁ। আচলতে আমি এটা কথা জানো, বিভিন্ন দিশত জ্ঞান অৰ্জন কৰিবলৈ প্ৰত্যেকটো বিষয়ৰ কিছুমান নিৰ্দিষ্ট গ্ৰামাৰ থাকে, নহয় জানো বাৰু? তেনেকৈ আমি যদি মেথামেটিক্স শিকিবলৈ যাওঁ, নিৰ্দিষ্ট ফৰ্মুলা থাকে, বা আমি যদি ইংলিছ শিকিবলৈ যাওঁ গ্ৰামাৰ থাকে, বা বিশেষ নৃত্য যদি কৰিবলৈ যাওঁ কিছুমান গ্ৰামাৰ থাকে ন, যাক আমি বা গীত যদি আমি শিকিবলৈ যাওঁ, গান শিকিবলৈ যাওঁ, তাত কিছুমান সুৰ থাকে, লয় থাকে ন, বিভিন্ন তালিম থাকে। ঠিক সেইদৰে নৃত্যটো কিছুমান নিৰ্দিষ্ট গ্ৰামাৰ থাকে, নহয় জানো? এতিয়া সেই গ্ৰামাৰখিনি নিশ্চয় আমি নিশিকাকৈ ভাল নৃত্যটো আমি প্ৰদৰ্শন কৰিব নোৱাৰোঁ। সেই ইনিচিয়েলি প্ৰাৰম্ভিকভাৱে সেই গ্ৰামাৰখিনি, নৃত্য বিষয়ক যিখিনি গ্ৰামাৰ, সেইখিনি তুমি ক'ৰবাত শিকিছিলা নেকি? মই সৰুতে শিকিছিলোঁ, আৰু যিমানখিনি ধৰি লওক মই যিটো নাজানো সেইটো মোক মায়ে শিকায়। মা যদি ডেন্সাৰে হয়, আৰু তাৰ আগতে মই ভাৰতনাট্যম শিকিছিলোঁ। ভাৰতনাট্যম তাৰপিছতে মোৰ শিকি কমপ্লিট হ'ল যিহেতু,
এতিয়া বৰ্তমান নাই শিকা তেনেকৈ ভাৰত নাট্যমৰ ডিপ্ল'মা কমপ্লিট কৰিলা ডিপ্ল'মা কমপ্লিট কৰিলোঁ আমি জনাত তুমি আৰু বহুত পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছা নহয় জানো বাৰু হয় তথাপি তোমাৰ গতিটো অব্যাহত ৰাখিছা কিবা নোপোৱাৰ কাৰণে ছাৰ ইচ্ছা যিহেতু শেষ নাই পোৱাৰ হেঁপাহো শেষ নাই সেইকাৰণে এই গতিটো মোৰ সদায় অব্যাহত থাকিব নিশ্চয় বৰ ধুনীয়া এনচাৰ এটা পালোঁ মই বাৰু নৃত্য তোমাৰ প্ৰিয় নহয় জানো বাৰু নৃত্য তোমাৰ প্ৰিয় ন এই কলাৰ মাজেৰে যিহেতু আমি 64 কলা পাওঁ সাহিত্য সংগীত হয়নে বাৰু প্ৰত্যেকে একোটা একোটা কলা আৰু বিষ্ণুৰাভা আমাৰ সমাজত আছিলে বিষ্ণুৰাভা 64 কলা তেওঁ পাৰ্গত আছিলে সেইকাৰণে তেওঁক কি বুলি কৈছিল কলাগুৰু বিষ্ণুৰাভা বুলি কোৱা হৈছিলে নহয় জানো গতিকে নৃত্য এবিধ কলা এই কলাৰ মাজেৰে তুমি সমাজক কিবা বাৰ্তা দিব বিচাৰিবা নেকি হয় ছাৰ মই যিমানখিনি অভিজ্ঞতা আছে মোৰ অভিজ্ঞতাৰ ফালৰ পৰা মই দিব বিচাৰোঁ 64 কলাৰ ভিতৰত যিহেতু নৃত্য এবিধ কলা হয় এই কলাটি কিছুমানে ভাল পায় বা কিছুমানে ভাল নাপায় যিসকলে ভাল পায় তেওঁলোকলে আঁকোৱালি ল'ব বিচাৰে আৰু মই বিচাৰোঁ যাতে এই কলাটো একো বেয়া নহয় সকলোৱে যাতে আঁকোৱালি লওক আৰু সকলোৱে যাতে ছাপোৰ্ট যিসকল ল'ৰা ছোৱালী উঠি আহিছে শিশু উঠি আহিছে বা যিসকলে ইমানখিনি অভিজ্ঞতাৰ পৰা যিমানখিনি শিকিছে বা কৰিছে তেওঁলোকক সদায় কাৰণে ছাপোৰ্ট কৰি যাওক আৰু যাতে বাধা নিদিয়ে কোনেও সমালোচনা নকৰে মানুহৰ মাজত মই সমালোচনা বেয়া লাগে নেকি সমালোচনাটো বেয়া লাগে কাৰণ সমালোচনা এটা বেয়াও বুলিও নকওঁ যিহেতু ভালো হয় কাৰণ এটা সমালোচনাই মানুহক ওপৰলৈ উঠাব পাৰে সমালোচনা যিমান কৰে আপুনি সিমান মানুহৰ মাজত আপুনি ফাদিল হৈ গৈ থাকিব ন সেইকাৰণে সমালোচনাটো মই বেয়া বুলি ক'ব নিবিচাৰোঁ কনষ্ট্ৰাকটিভ হ'ব লাগে গঠনমূলক হ'ব লাগে হয় হয় আমি এইখিনি এটা কথাও জানো নীলাঞ্জনা আমি সোণৰ পৰা যদি আমি কিবা এটা জাৰ্মেন ন গহনা এডাল তৈয়াৰ কৰিব লগা হয় এই সোণখিনি জুইত নোপোৱাকে বা হাতুৰিয়ে নোকোবোৱাকে আমি সোণৰ গহনা পাব নোৱাৰো হয় নহয় ঠিক তেনেকৈ আমি কিবা এটা কৰিবলৈ গৈ আছো তাক যদি সঠিক সমালোচনা নহয় তেতিয়াহ'লে সেই বস্তুটো কিমান সূক্ষ্ম ৰূপত ওলাইছে আমি গম নাপাওঁ গতিকে কনষ্ট্ৰাকটিভ গঠনমূলক সমালোচনা থাকিব লাগিব সমালোচনা এজন মানুহক ঊৰ্ধলৈ নিয়ে হয় বাৰু কিন্তু সেইটো কি হ'ব লাগিব গঠনমূলক হ'ব লাগিব ধ্বংসাত্মক সমালোচনাই কিন্তু মানুহ এজন ধ্বংস কৰে হয় নহয় বাৰু সন্মান লাভ কৰি নিজকে সমাজৰ পৰা বিচ্ছিন্ন এগৰাকী যেন অনুভৱ নহয়নে বাৰু সেইটো কাৰণ আমি সমাজত দেখিছো বহুতে ডাঙৰ ডাঙৰ সন্মান পোৱাৰ পিছত বা ডাঙৰ ডাঙৰ ডিগ্ৰী পোৱাৰ পিছত তেওঁলোকে নিজকে এজন সমাজৰ পৰা বিচ্ছিন্ন ব্যক্তি বুলি ভাবে আৰু তেওঁলোকে সমাজৰ পৰা ডিষ্টেঞ্চটো মানে দূৰত্বটো অঁতৰাই আনে লাহে লাহে ন আগৰ একে সমাজৰ নিচেই কাষত আছিল আৰু তেনেকুৱা এটা আন্তঃৰাষ্ট্ৰীয় সন্মান পোৱাৰ পিছত তেওঁ সমাজৰ পৰা কি হয় দূৰত্বটো ক্ৰমান্বয়ে বাঢ়ি বাঢ়ি আহি থাকে আৰু এটা সময়ত তেওঁলোকে সমাজৰ পৰা বহুত দূৰত অৱস্থান কৰে হয় বাৰু এই ক্ষেত্ৰত কি হয় সমাজৰ লগত বিচ্ছিন্ন হৈ যায় আজি আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ এটা পায় তোমাৰ তেনেকুৱা অনুভৱ হৈছে নেকি বাৰু নাই হোৱা যদি মোৰটো অনুভৱ হ'বলৈ যায় মোৰ কাৰণে খুবেই এইটো ভুল কথা হ'ব কাৰণ যিহেতু মই ইমানখিনি ওপৰলৈ যাব পাৰিছোঁ যিহেতু মই সমাজৰ কাৰণে যাব পাৰিছোঁ সমাজে যদি মোক ইমানখিনি ছাপোৰ্ট নকৰা হয় চাগে মই আজি সিমানো মানুহ হ'ব নোৱাৰিলোঁ হয় কাৰণ মই যিমান পাৰোঁ যাতে মই সমাজৰ মাজতে থাকিব বিচাৰোঁ কাৰণ মই মোৰ এৱাৰ্ড ইমানখিনি আছে মোৰতো মানুহজনী সলনি হৈ যোৱা নাই একেই আছোঁ আগৰ পৰা সেইকাৰণে মই সমাজৰ লগত মিলি থাকিব বিচাৰোঁ আমি খন্তেক বিৰতি লওঁ বিৰতিৰ পিছত আকৌ বাকীখিনি আৰম্ভ কৰিম খন্তেক বিৰতিৰ পিছত আমি আকৌ অনুষ্ঠানৰ মাজত আগবাঢ়ি আহিছোঁ পুনৰবাৰ তোমাক আকৌ ধন্যবাদ জ্ঞাপন কৰিছোঁ বাৰু ভৱিষ্যত পৰিকল্পনা মোৰ বহুত আছে এতিয়াও ছাৰ শেষ হোৱা নাই বুলি মই ভাবোঁ কাৰণ যিহেতু মই লাহে লাহে উঠি আহিছোঁ ভাবিছোঁ যেন মই মোৰ এখন নিজা এখন স্কুল আছে ডেন্সৰ স্কুল তাতে মই স্কুল আছে নেকি হয় স্কুলখনৰ নাম কি ৰাজনীল ডেন্স একাডেমি বঢ়িয়া স্কুলখন যাতে মই ইউনিভাৰ্চিটি লেভেলত নিব পাৰোঁ তাৰে মোৰ বহুত সপোন আছে যাতে মোৰ সপোনটো পূৰণ হওক আৰু নিশ্চয় হ'ব তোমাৰ সপোন ন হয় সপোন পূৰণ হ'ব নিশ্চয় আমি আহি আহি প্ৰায় সেই সময়ত উপনীত হৈছোঁহি আৰু খন্তেক সময় আমি তোমাৰ লগত কটাম
নীলাঞ্জনা, তোমাৰ এচিভিং গ'ল কি বাৰু? এচিভিং গ'ল মোৰ এটাই আছে। কোৱা, কি হ'বলৈ ইচ্ছা? মোৰ এচিভিং গ'ল এটাই আছে, চোলান বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ। এই ক্ষেত্ৰত তুমি যোগাযোগ কৰিছা নেকি? মই এতিয়ালৈকে কৰা নাই, মই খুব চমুতে কৰিম বুলি ভাবিছোঁ। আৰু খুব সোনকালে চোলান বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত এটা ৰেকৰ্ড কৰিবৰ কাৰণে তোমাৰ হেঁপাহ আছে, নহয় জানো বাৰু? আমাৰ ফালৰ পৰা তোমালৈ শুভেচ্ছা থাকিল, যাতে তুমি চোলান বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত সোনকালে এটা ৰেকৰ্ড কৰিব পাৰা। সাধাৰণতে আমি দেখা যায় যে যিকোনো এটা বস্তু এপেক্স পইণ্ট এটা থাকে, মানে আমি যদি বল এটা ওপৰলৈ মাৰি দিওঁ, নিৰ্দিষ্ট উচ্চতালৈ উঠি গৈ আকৌ অধোগমন হয়, তাক অধোগমন বুলি কোৱা হয় ন? ঊৰ্ধ্বগমন বস্তু এটা নিৰ্দিষ্ট উচ্চতা পোৱাৰ পিছত অধোগমন হয়, মানে এচেণ্ট আৰু ডিচেণ্ট বুলি কোৱা হয়। আৰু এই ক্ষেত্ৰতো দেখা যায়, আমি বিভিন্ন ছাকচেছ হোৱা ব্যক্তিবিলাকলৈ আমি দেখা পাওঁ, এটা নিৰ্দিষ্ট সময়ত মানে সময়ত উপস্থিত হৈ তাৰ পৰা আকৌ কি হয়, আগৰ অৱস্থানলৈ উভতি আহিব বিচাৰে, যিটো পশ্চাদমুখী গতি বুলি কোৱা হয়, যিটো পশ্চাদমুখী গতি বুলি কোৱা হয়। আচ্ছা, এই ক্ষেত্ৰত তোমাৰ গতি স্তব্ধ হোৱাৰ কিবা সময়, যে ইমানখিনি সময়তে মই গতিটো সামৰিম, তেনেকুৱা কিবা ভাবিছা নেকি? মই তেনেকুৱা ভবা নাই, কাৰণ মানুহ মৃত্যুৰ আগলৈকে শিক্ষা যিহেতু শিকিয়ে থাকে, সেইবাবে মই যেতিয়ালৈকে মই নিজকে মানে ষ্ট্ৰং বুলি ভাবোঁ, মই যেতিয়ালৈকে শুই থাকিব পাৰোঁ, মই তেতিয়ালৈকে মোৰ গতি অব্যাহত ৰাখিম। তাৰমানে তোমাৰ এই যাত্ৰা বিৰামবিহীন হ'ব ন? বিৰামবিহীন এই যাত্ৰা। হয়। আমাৰ ফালৰ পৰা তোমালৈ শুভেচ্ছা থাকিল। DHC নিউজৰ ফালৰ সমূহ কৰ্মকৰ্তাৰ হৈ মই তোমাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। যাতে এই গতি তোমাৰ চিৰ অব্যাহত থাকক, আৰু এই গতিটো যাতে কেতিয়াও বিৰামহীন হ'ব নালাগে, বাৰু? USTMত তুমি যিটো নৃত্য প্ৰদৰ্শন কৰি নৃত্য নক্ষত্ৰ সন্মান অৰ্জন কৰিবলৈ সমৰ্থ হৈছিলা, আমাৰ DHC নিউজৰ দৰ্শকসকলে অকণমান নৃত্যটো উপভোগ কৰিবলৈ বিচাৰিব। হ'ব তেনেহ'লে। অব্যাহত থাকক, আমাৰ শুভেচ্ছা থাকিল। আৰু আজি এইখিনি সময় তুমি আমাক দিয়াৰ বাবে তোমাক আমাৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভৱিষ্যত তোমাৰ মংগল হওক।